নমস্কাৰ নিউজ 24 নৰ্থ ইষ্টলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমানে সূচনা হৈছে এক সেউজ বিপ্লৱৰ সূচনা হৈছে, হালধীয়া বিপ্লৱ বুলি ক'ব লাগিব। হালধীয়া বিপ্লৱৰ সূচনা হৈছে সৰিয়হ খেতি, সৰিয়হৰ ফুল এনেদৰে ফুলা দেখা গৈছে আৰু এইবোৰ এক প্ৰকাৰ এক সেলফি পইণ্টলৈ ৰূপান্তৰিত হৈছে। এইদৰে বিভিন্ন ব্যক্তি আহি তেওঁলোকে সেলফি উঠোৱাত ব্যস্ত হৈ পৰিছে। এক প্ৰকাৰ সেলফি জোনলৈ পৰিণত হৈছে এই সৰিয়হ খেতিসমূহ আৰু এক হালধীয়া বিপ্লৱৰ সৃষ্টি কৰিছে। আজি 3 বছৰ আগতে যিহেতু দেখা গৈছিলে মিঠাতেলৰ দাম অত্যাধিক বৃদ্ধি পাইছিলে আৰু সেইটো বছৰতে নগাঁও উত্তৰাঞ্চলৰ কৃষকে খুব কম পৰিমাণে সৰিয়হ খেতি কৰিছিলে আৰু দেখা গৈছে তাৰ বাবে তেওঁলোকে আচলতে মানে বহুত অসুবিধাত পৰিছিলে, কাৰণ সৰিয়হৰ তেলৰ দামো বৃদ্ধি পাইছিলে। ইয়াৰ বেছি অংশ মানুহে দেখা যায় নিজে খেতিয়ক, আচলতে মানুহ বুলি ক'লে ভুল হ'ব, খেতিয়কে দেখা যায় সৰিয়হ খেতি কৰি তেওঁলোকে নিজে এই সৰিয়হ মিলত পেৰি সেই তেলসমূহ তেওঁলোকে ব্যৱহাৰ কৰে। এক সেলফি জোনলৈ পৰিণত হৈছে। আপুনি চাব পাৰে মোৰ সন্মুখতে আছে, তেওঁলোকে সৰিয়হ খেতিৰ তেওঁলোকে ফটো উঠাইছে, সেলফি জোনলৈ পৰিণত হৈছে। এয়া জুৰিয়াৰ ওচৰতে থকা চিঙিয়াৰ খেতিৰ দৃশ্য মই আপোনালোকক দেখাই আছোঁ। ওচৰত দূৰত সৰিয়হ খেতি এক হালধীয়া বিপ্লৱৰ সৃষ্টি হৈছে। হালধীয়া পথাৰসমূহ হালধীয়া হৈ পৰিছে। হালধীয়া বিপ্লৱ বুলি ক'ব লাগিব। হালধীয়া হৈ পৰিছে সম্পূৰ্ণ পথাৰ। সেলফি জোনলৈ পৰিণত হৈছে। এয়া জুৰিয়াৰ পৰা নগাঁৱলৈ যি পথ আছে, থানা ৰোড হৈ যোৱা যি পথ আছে, সেই পথতে দি গ'লে চিঙিয়া চাৰিআলি যিটো কলেজ চাৰিআলি পোৱাৰ আগতে এই খেতিসমূহ আছে। এক সেলফি জোনলৈ পৰিণত হৈছে। সৰিয়হ খেতি সেলফি জোনলৈ পৰিণত হৈছে। আপোনালোকক দেখুৱাইছোঁ এইদৰে যিসকল লোক অহা যোৱা কৰিছে তেওঁলোকে গাড়ী ৰখাই তেওঁলোকে সৰিয়হ খেতিত সেলফি উঠোৱাত ব্যস্ত হৈ পৰিছে। এয়া হ'ল সৰিয়হ খেতি। জুৰিয়াৰ পৰা থানা ৰোড হৈ নগাঁৱলৈ যোৱা যি পথ আছে, এই পথতে আছে এই খেতি। আৰু যিটো চিঙিয়া পোৱাৰ আগতে এই খেতিসমূহ দেখা যায়। যোৱা যিটো ৰাস্তাৰ কাষতে সৰিয়হ খেতি কৰিছে আৰু এই সৰিয়হ খেতিত প্ৰত্যেক দিনে দেখা যায় ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যিসকল মানুহ এই ৰাস্তা দি অহা যোৱা কৰে, মূল পথ বুলি ক'ব লাগিব, এই মূল পথত গাড়ী ৰখাই সিহঁতে নামি আহে আৰু সৰিয়হ খেতিত সিহঁতে ফটো উঠায়, এই সৌন্দৰ্য উপভোগ কৰে, ইয়াৰ সুগন্ধি গ্ৰহণ কৰে। যিহেতু আপোনাৰ খেতি আপোনাৰ নামটো কি? সমেদ আলী। আপুনি যিহেতু খেতি কৰিছে, দেখা যাচ্ছে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বহুত মানুহ ৰাস্তাত ৰখায়, গাড়ী ৰখাই নামি আহে আৰু এই খেতিত ফটো উঠাই। দেখা গৈছে বহুত খেতিৰ পৰা নষ্টও কৰিছে।
কৰক, এই মানুহে ফটো উঠাই আছে ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে ফটো উঠাই থাকে। আচ্ছা, সুন্দৰ দেখা পাই পেলাই আহি পেলাই ফটো উঠাই থাকে। কিমান বিঘা মাটি কৰিছে ইয়াত? 20 বিঘামান হ'ব ইয়াত। প্ৰত্যেক বছৰেই কৰে? আৰু প্ৰত্যেক বছৰে এনেকুৱা ফুল যেতিয়া ফুটে তেতিয়া মানুহ আহে, লাইন লাগি যায় নে? লাইন লাগে ফটো উঠাবৰ কাৰণে। ফটো উঠাই তেনে সময়ত যিটো বহুত মানুহ সোমাই যায় খেতি নষ্ট হয়, আপোনাৰ কেনেকুৱা অনুভৱ হয়? অনুভৱ কি হ'ব, ফটো উঠাই আৰু এটা সৌন্দৰ্যৰ কাৰণে, সুন্দৰৰ কাৰণে এটা ফটো উঠাই, সেইটো মোৰো ভাল লাগে দেখি পেলাই। আপোনাৰো ভাল লাগে? মোৰো ভাল লাগে। খেতি নষ্ট হ'লেও অলপ আপোনাৰ একো নাই? নাই, একো আপত্তি নাই। অলপ মানুহে আহে ফটো উঠাই, সেইটো দেখি আপোনাৰো ভাল লাগে? ভাল লাগে। এই আপোনাৰ বিঘা প্ৰতি কিমান খৰচ হয় এইটো? এইটো বিঘা প্ৰতি 2200-2300 টকা খৰচা হয়। 1 বিঘা মাটিত কিমান কুইণ্টেল সৰিয়হ হয় এনে ভালকৈ হ'লে? ভালকে হ'লে 5 মোনলৈকে হয়। মানে লাভৱান হয় খেতিয়কসকলে যদি ভাল ছিজন পায়, লাভৱান হয় না? লাভৱান হয়। এয়া আছিলে আমাৰ